আপোনাৰ 10টা 10 হলাৰে কিয় গিফ্ট লাগে বিয়া কৰা মানুহ চব আপোনাৰ বিয়া কেতিয়া কিয় লাইন মাৰি আছে আমাৰ ছোৱালীজনীৰ হাকতে বেলেগ ছোৱালী তাতকো ইমান ধুনীয়া দৌৰা আহিছে দৌৰা দৌৰি চবৰে দৌৰা দৌৰি আহিছে কালি কইনাকো ভিপ কৰিব দে বাপ্পা আৰে ধনশ্ৰী বিয়া হে দৌৰা হ'ব কো নাজানো মই জানো নকো আমি মিস্টাৰ এনে মিস্টাৰ ৰাজকুমাৰ জানো এনে কৈ থাকে So friends, video देखितो गम पाले আজি ভিডিওটো কিমান বেছি ইন্টারেস্টিং হবলে গৈ আছে ইন্টারেস্টিং ভিডিওটো ভালদৰে আৰম্ভ কৰিম কিন্তু তাৰ আগত মই আপোনালোকক দিও এটা স্কিন কেয়াৰ টিপস যেটো মই একেদিন ব্যৱহাৰ কৰি আছো কাৰণ একেদিন গৰম বহুত পৰিছে নতুনকে আৰু স্কিন বহুত ট্যান হৈ গৈছে বহুত বেয়া হৈ গৈছে ড্রাই হৈ গৈছে হে মই ব্যৱহাৰ কৰি আছো একেদিন মামা আৰ্থৰ এটো চিয়া হাইড্ৰা কাম ফেস প্যাক আৰু এইটোৱে ইনস্ট্যান্ট গ্লো অনাৰ লগতে স্কিনটো বহুত হাইড্ৰেট কৰি ৰাখে লগতে স্কিন বেৰিয়াৰো মেইনটেইন কৰি ৰাখে এই ফেস প্যাক টু চিয়া সিডস সেৰামাইড গুডনেছৰ লগত আছে চিয়া সিডে স্কিনটো হাইড্ৰেট ৰাখে আৰু সেৰামাইডে স্কিন বেৰিয়াৰ ৰিপেয়াৰ কৰে মামা আৰ্থৰ চিয়া হাইড্ৰা কাম ফেস প্যাক এইটো হৈছে পাৰফেক্ট সলিউশন যিয়ে স্কিনটো হাইড্ৰেট কৰে লগতে pH বেলেন্স কৰি ৰাখে আৰু এইটো স্কিনৰ ইৰিটেশনো নকৰে স্কিন ফ্ৰেন্ডলি হয় লগতে সকলো বেনিফিট প্ৰদান কৰে আৰু এই ফেস প্যাকৰ টেক্সচাৰটো চাওক একদম DIY কৰাৰ নিচিনা নেচাৰেল হয় এইটো যেতিয়া মই ফেসত লগাও ফেসটো একদম ঠাণ্ডা মানে স্কিনখন ঠাণ্ডা পৰি যায় লগতে স্মুথ ফিল হয় আৰু এইটো অল স্কিন টাইপ সুইটেবল হয় মামা আৰ্থৰ ফেস প্যাকত আপোনালোকে আৰু বহুকেটা ভেৰিয়েন্ট পাব আৰু ফেস ওয়াশ কৰাৰ পিছত আপোনালোকে লগালগ স্কিনৰ গ্লো আৰু স্মুথনেসটো দেখিব পাইছে মামা আৰ্থৰ এটা ভাল কথা হল এওঁলোকে কাস্টমাৰৰ কথা শুনে আপোনালোকে ইউজ কৰি উঠি ফিডবেক দিব পাৰে মামা আৰ্থ কাস্টমাৰৰ ফিডবেকৰ পৰাই মামা আৰ্থে অনিয়ন শ্যাম্পুটো বহুত ইমপ্ৰুভ কৰিছে আৰু মামা আৰ্থে ৰিসাৰ্চ কৰি নিজৰ প্ৰডাক্টবোৰ আপগ্ৰেড কৰি থাকে আপোনালোকে নিশ্চয় জানে যে মামা আৰ্থৰ নিজৰ ওয়েবসাইট থকাৰ লগতে মামা আৰ্থৰ প্ৰডাক্ট নাইকা ফ্লিপকাৰ্ট আমাজন পাৰ্পলতো পাই যায় আৰু মামা আৰ্থৰ প্ৰডাক্ট এতিয়া আপোনালোকে ওচৰৰ দোকানতো পাই যাব মামা আৰ্থৰ যদি নিয়াৰবাই ষ্টৰ আপোনালোকে নেক্সট টাইম কবাত দেখে তেতিয়া হলে এই ভিডিওটো তলত কমেন্ট কৰিবলৈ নাপাহৰিব বা মোক মেসেজ কৰিবলৈ নাপাহৰিব মামা আৰ্থৰ ওয়েবসাইটৰ পৰা আপোনালোকে যদি এই প্ৰডাক্টটো ক্ৰয় কৰে তেতিয়া হলে মই ডেসক্ৰিপচনত লিংক দি দিছো সেই লিংকৰ পৰা আপোনালোকে কিনিলে 20% ডিসকাউন্ট পাব So, এতিয়া ৰাতি হৈ গল ধেৰ কিবা কিবি কাম আছিল সব কৰি মেলি আহিলো দিনটো আৰু এতিয়া বিশেষ এখন বিয়াত যাব লাগিব খুবে ভাগৰীয়া তথাপিও মই যাবই লাগিব এই বিয়াখন আসলতে মই হালদি মেহেন্দি জুৰণ সবতে থকাৰ কথা আছিল কিন্তু এবাৰ মই বহাগত বাকি কামবোৰৰ বাহিৰেও আৰু এটা নতুন কাম মানে জড়িত হৈ গলো এটো হৈছে জেংবিহু দল এটাৰ লগত সেনফা জেংবিহু দল গম পায় বহুকেখন প্ৰগ্ৰাম আমি কৰিলো একেদিন গতিকে অকমান বিজিতে মিলাব নোৱাৰিলো আৰু আজি গতিকে বিয়া ফাইনেল ডে গতিকে যামেই আৰু এনে যেনেকে নহলেও ভাগৰুৱা নহলেও আমাৰ ইউটিউবৰ ফ্ৰেন্ড জুপিতৰা বিয়া আপোনালোকে হয়তো গম পায় আৰু মই ব্লগ দিওতে এডিট সেডিট কৰোতে দেৰি হ'ব এটো গতিকে মই দিয়া মানে আপোনালোকে হয়তো বহুতৰে ভিডিও চালে জুপিতৰাৰ বিয়াৰ কিন্তু মোৰ এই ভিডিওটো স্পেশাল হ'ব দে কাৰণ আমাৰ ইউটিউবৰ ফ্ৰেন্ড বিলাকে ৰাতি সব থাকিব আৰু কি চলি থাকে বেকত বিহাইন্ড দা সিন কোনেনো কি ফুটি কৰে সব দেখা আপোনালোকক এটা কাম কৰক গিফটটো আমাক দিলে আপুনি কালি আহিব বেছি কথা নকবি আপুনি 10টা 10 হলাৰে আহি কৈছো মই এবাৰ আহি কৈছো 10টা 11টা আমি কি জানো ভাই আমি দেখা নাই গিফট দিবি কাপোৰ হাৰি কিহৰ গিফট লাগে বিয়া কৰা মানুহ চব আপোনাৰ বিয়া কেতিয়া হেতু কওক হ'ব দে শ্ৰী একদম টাইমত আহিছে দৰা আহা আগত মই তাইক কৈছো তুমি দৰাৰ লগত নাহিলা কিয় ৰাতিপুৱা শুই উঠি মই তই কিয় লাইন মাৰি আছা আমাৰ ছোৱালীজনীৰ হাকতে বেলেগ ছোৱালী তাতকো ইমান ধুনীয়া ছোৱালী ওচৰত পিটন লাগে তোমাক পিটন লাগে আৰু ইমান ধুনীয়া ডিজি বাটো আছে ভিন্দক কবা দেই বহাই থৈছে মোৰ অৱস্থা চোৱা টেনচন মাৰি গেলি গলো একো গেলি যোৱা নাই একো গেলি যোৱা গ্লেম গাৰ্ল গ্লেম সৰি সবে গ্লেম সবে গ্লেম প্ৰথমতে
অকমান ষ্টাৰ্টাৰ্ছ খাই লওঁ মেইন কোৰ্স পিছত খাম আৰু অকমান দেখাইও দিও আপোনালোকক ষ্টাৰ্টাৰ্ছত কি কিনো আছে ঢেৰ সাৰা আইটেম আছে হাহাকাৰ লাগি যাব কিমানটা আছে পৰি যাব ফিটো দৰাহি পালে আমাৰ ভিৰো লাগিছে এফালে ফটো উঠা মানুহবোৰ গাইজ বাহিৰত দৰাহি পাইছে আৰু কইনা ওলাব এতিয়া ৰেডি হৈছে আমাৰ লগৰবোৰ চব আড্ডা বহিছে ভিতৰত আড্ডা আড্ডা আমাৰ জান্দা আছে নি কিবা কামৰ পান লাগে তাতে আহি আছে নামটো ধনশ্ৰী ৰিবিয়া আহে দৰা হ'ব কোন নাজানো মই জানো নকও আমি মিষ্টাৰ এনে কৈ থাকে ইহঁতে এনে ফটোলি মিষ্টাৰ ৰাজকুমাৰ নহয় আৰু দৰা হ'ব কোন ডাঙৰ এইটো প্ৰশ্ন এইবোৰ ফটো আগলা বাদ দে জুৰি বহুত ভাল কথা তাইৰ ব্লগত কৈছে অলপ আগতে এতিয়া মোৰ ব্লগত ক'ব লাগিব মই মানে এনেকুৱা মই প্ৰায় লগ পালে কওঁৱেই মানে মই আমাৰ মানে এতিয়া অলপ আগত মই কথা পাতিছিলোঁ দৰ্শনা আৰু ফুকন মই যে আমাৰ ছোৱালী তাৰিফ কৰি থাকে মোৰ তাতে তাৰিফ কৰক ছোৱালী ইউটিউবাৰ মানে মই মানে আমাৰ অসমত প্ৰথম মই ধনশ্ৰী দেখিছিলোঁ বুলি কৈছোঁ আৰু ল'ৰা ইউটিউবাৰ মই অকল আমি এটা কিমান টকা দিছোঁ তোমাক মানে মই এইটো কৈছো যে আমাৰ মানে ইমান বেছি মাল্টি টেলেণ্টেড মানে ছোৱালী আমাৰ ধনশ্ৰী যি ল'ৰাই পাব ধনশ্ৰী মানে বহুত বেছি লাকি হ'ব আৰু এতিয়া বহাগত ইমান ধুনীয়াকৈ তাই যে বিহু ইমান ধুনীয়া নাচে মই আজি আৰু কালি মই ভিডিঅ'
দেখিছোঁ গতিকে তাই এক্ট্ৰেছ বুলি আমি গম পাওঁ কিন্তু বহুত ধুনীয়া নাচি আছে আৰু সদায় এনেকৈ তুমি আগুৱাই যোৱা সেয়াই কাম আৰু ধনশ্ৰী মোৰ গুৰু হয় মোৰ চেনেলখনে জানে ধনশ্ৰী ভূষণ পাঠক আৰু নীলোৎপল এই তিনিগৰাকী মোৰ গুৰু হয় আৰু সদায় গুৰু এটা মানুহে ভাবে কি শিকালো বুলি ইউটিউব নহয় মই ভগৱানৰ শপত খাই কৈছো কেতিয়াও মোক ভূষণ আৰু ধনশ্ৰীয়ে আমাৰ সেনেকুৱা ধনশ্ৰীয়ে জানে আৰু ভূষণো জানে মোক ভালকে জানে আমি কেতিয়াও হাই হেলেও এনেকে ইমান বেছি কথা নাপাতো কিন্তু মই যেতিয়া কওঁ তাৰমানে মই কওঁ আৰু মোৰ ক'ব মন যায় মানে দৰা আমাৰ এই আমাৰ দৰা ছবিৰত লাভ লাগিছে নে অলপ নাই লগা আজি ফূৰ্তি ন পুৰা জুপি দৰাক লৈ যাবা বিয়া চলি আছে আৰু খানা বন্ধ তথাপিও আমি যাবৰ হোৱা নাই কিন্তু এইফালে হামিয়া আছে ভাগৰি গৈছো এইফালে দীপাংকৰে হামি মাৰি আছে নেক্সট লেভেল হামি এইফালে হল খালি তলত বিয়া চলি আছে বিয়া খতম আৰু গাইছ বিয়া খতম আমিও যাম আৰু দিদিবা কান্দিছে দিদিবা কান্দিছে দিদিবা কান্দিছে দিদিবা কান্দিছে ঐ পল্লৱী পল্লৱীও কান্দিছে তাই বিয়া হ'ব বুলি কান্দিছে কি পল্লৱী বিয়া হ'ব হ'লে যে এনেকুৱা হ'ব সেইটো মনত পৰি কান্দিছে আৰু মই নিজৰ কথা মনত পৰি কান্দিছে এনেধৰণে দুখ হাঁহি ফূৰ্তি সকলৰ মাজেৰে এই বিশেষ দিনটো আমি পাৰ কৰিলোঁ আৰু তাৰপিছত আমি ঘৰে ঘৰে আহিলোঁ আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই লগতে দৰা কইনাক আশীৰ্বাদ দিবলৈও নাপাহৰিব কমেণ্টত আজিলৈ আহোঁ তেন্তে লগ পাম আন এটা ভিডিঅ' তেতিয়ালৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই